শ্ৰদ্ধা ধৰ্মপ্ৰাণ ৰাইজ আজি গণেশ চতুৰ্থী আমি এই নিউজৰ জৰিয়তে সমূহ অসমবাসীক লগতে ভাৰতবাসীক আমি গণেশ চতুৰ্থীৰ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ৰঙিয়া বেচৰকাৰী বাছ ষ্টেণ্ডৰ ব্যৱসায়ী সন্থাসকলৰ এক দীৰ্ঘদিনীয়া আমাৰ আশা আছিলে যে এই বেচৰকাৰী বাছ ষ্টেণ্ডৰ স্থানতে এটি গণেশ মন্দিৰ নিৰ্মাণ হওক আৰু সেই বেচৰকাৰী বাছ ষ্টেণ্ডৰ ব্যৱসায়ী সন্থাৰ লগতে ৰঙিয়াবাসী ৰাইজ তথা ৰঙিয়া পৌৰসভাৰ সহযোগত আমি নতুনকৈ এই বেচৰকাৰী বাছ ষ্টেণ্ডতে এটি নতুনকৈ আমি শ্ৰী গণেশ মন্দিৰ নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'লোঁ আৰু এই গণেশ মন্দিৰৰ আজি গণেশ চতুৰ্থীৰ দিনাখনেই আমি প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। এই প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি হাতত লৈছোঁ। ইতিমধ্যে আমাৰ ৰাতিপুৱা এই শ্ৰী গণেশ নৱনিৰ্মিত গণেশ মন্দিৰৰ দ্বাৰ উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হ'ল। দ্বাৰ উন্মোচন কৰিলে ৰঙিয়া পৌৰসভাৰ সন্মানীয় পৌৰপতি শ্ৰীযুত অমৰেন্দ্ৰ লহকৰ ডাঙৰীয়াই আৰু ইয়াৰ লগতে আমি আমাৰ অসমৰ আগশাৰীৰ ঢুলীয়া দল মা মনসা ঢুলীয়া দলত আমাৰ ইতিমধ্যে আমাৰ ঢুলীয়া প্ৰদৰ্শন অনুষ্ঠান চলি আছে আৰু ইয়াৰ লগতে আমি সন্ধিয়া আৰতি অনুষ্ঠান হ'ব। আমি ৰঙিয়াবাসী ৰাইজক আমি সগৌৰৱে আমি আশা ৰাখিছোঁ যে তেখেতসকলে আহি আমাৰ এই গণেশ মন্দিৰতে পূজা অৰ্চনা কৰিব পাৰিব আৰু এই গণেশ মন্দিৰৰ অহাকালিৰ কাৰ্যসূচীত আমি অসমৰ দুটাকৈ আগশাৰীৰ মহিলাৰ নাম দল দানমী পাটোৱাৰী আৰু দানমী পাটোৱাৰীৰ লগত নিশামণি হালৰ দ্বাৰা আমি নাগাৰা পৰিৱেশন অনুষ্ঠিত কৰিম। এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমি সমূহ অসমবাসীৰ লগতে ৰঙিয়াবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ইতিহাস প্ৰসিদ্ধ ৰন্দিয়া ৰঙিয়াৰ আজি গৌৰৱ উজ্জ্বল দিন এইকাৰণে যে ৰঙিয়াত আমি অনুভৱ কৰিছিলোঁ এটি স্থায়ী গণেশ মন্দিৰত আজি আমাৰ যিটো গণেশ মন্দিৰৰ আমি পূজা অৰ্চনা কৰাৰ কাৰণে যিটো আমাৰ সমস্যা আছিল আজিৰ পৰা এইটো সমাধান হ'ল। ধৰ্মপ্ৰাণ ৰাইজে ইয়াত পূজা অৰ্চনা কৰিব পাৰিব। গতিকে আজি এই গণেশ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ ধৰ্মীয় পতাকা উত্তোলন এইটো সুন্দৰভাৱে পৰিচালিত হৈ গ'ল। দ্বিতীয় কাৰ্য আছিল বৃক্ষৰোপণ, এই কাৰ্যসূচী আমাৰ সুকলমে পৰিচালিত হ'ল। তৃতীয় কাৰ্যসূচী পানী তোলা আছিলে, এইটো আমি সুন্দৰভাৱে পৰিচালনা হৈ গ'ল। ইতিমধ্যে আমাৰ মহিলা দিহানাম দল আমন্ত্ৰণ কৰিছোঁ, এয়া মহিলা দিহানাম দল আহিছে, তেওঁলোকে দিহানাম পৰিৱেশন কৰিব। আমাৰ ৰৌমাৰীৰ পৰা ঢুলীয়া নৃত্য মাতিছিলোঁ, তেওঁলোকে ঢুলীয়া প্ৰদৰ্শন কৰিলে। অহাকালি আমাৰ অসমৰ আগশাৰীৰ নাগাৰা নাম দলৰ শিল্পী মাননীয়া দালিমী পাটোৱাৰী আৰু নিশামণি হালক আমন্ত্ৰণ কৰি আনিছোঁ।